কৰি দিব দেই। হেল্ল' বন্ধুসকল, আমি গৈ আছো এতিয়া হেৰিয়া আমাৰ ভাইটি দুজন আছে পিছফালে চাওক। বিজয় ৰাজীৱ চাপাখাৰা কৰি দিব চাপাখাৰা। বিজয় ৰাজীৱ ভিক্ষাৰী এইটো বাৰু তেল ভৰাই দিয়া নাই। নাই তেল ভৰাই দিম বাৰু, টেনশ্যন ল'ব নালাগে। পানী হ'লেও এতিয়া কিবা এটা দিম আৰু মুঠতে বহাই দিম আৰু মুঠতে। এতিয়া আমি কলৈ গৈ আছো? বিহু ক'ত চাম আমি এতিয়া? এই মাত বোলে একো নাইকিয়া হৈ গ'ল মানুহবিলাকৰ। মানুহ চব মৰহি আছে ন, আচল পেট্ৰল চাৰ্জ দিয়া নাই, গাড়ীত পেট্ৰল নাই ন। क्या होगा, क्या गुंडा बनेगा? पेट्रोल भी बंद हो गया ना। हाँ? ऐसा क्या गुंडा बनेगा भाई लोग? ये এইফালে পেলাইছে ৰাস্তাটো ইমান চাফা হৈছে, পেলাব দিগদাৰ হৈছে। কিন্তু এইটো এটা কথা, মানে এইবিলাক যি খোৱা বস্তুৱে হওক বা আপোনালোকে যি ল'ৰা ছোৱালীক জুচে দিয়ে, যি বা দিয়ে গাড়ীৰ ভিতৰৰ পৰা কিন্তু পটককৈ ৰাস্তাত পেলাব নালাগে। ৰাস্তা আজিকালি গুৱাহাটীখন বা অসমখন অলপ আজিকালি চাফা হৈছে যেতিয়া পাব্লিকে অলপ, চৰকাৰে বহুতখিনি কৰিছে, কিন্তু পাব্লিকৰ অলপ কৰণীয় কাম আছে। পাব্লিকেও এইবিলাকত অলপ সজাগতা অৱলম্বন কৰিব লাগে, নে কি কয়? হয় হয় দিয়া। বিমেলিয়ে পুৰা ব্যস্ত হৈ আছে মোবাইল চোৱাত। IPL লাগি আছে নেকি? বিহু চাব লাগিব, IPL চালে নহ'ব। এইটো হয় আমাৰ অসমৰ এজন ভাল ক্ৰিকেটাৰ, উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগ। তেওঁৰ আজি টিম খেলি আছে RR ৰাজস্থান ৰয়েলছ। আমি সকলোৱে আশা কৰোঁ যে তেওঁ নেশ্যনেল টিমত ছিট পাওক। যদি ছিট পায় অসমৰ এটা পৰম্পৰা হৈ যাব। এই পৰম্পৰা হিচাপে আমি সকলোৱে আশা কৰোঁ, হয়নে নহয়? পৰম্পৰা নহয় এইটো, মোৰ দৰে। হা? পৰম্পৰা নহয়, পৰম্পৰা নহয় এইটো। পৰম্পৰা নিচিনাই হৈ যাব। পৰম্পৰা বনাওক, পৰম্পৰা নিচিনা হৈ যাব। এতিয়ালৈ ইণ্ডিয়ান ক্ৰিকেটত পোৱা নাই। গৌৰৱৰ বিষয় হ'ব, গৌৰৱৰ বিষয়ো হ'ব, প্লাছ আৰু পৰম্পৰা নিচিনা হৈ যাব বুলি ভাবোঁ মই। কমচে কম এজনটো পাওক। এতিয়ালৈ বহুত ক্ৰিকেটাৰ হৈছে, ৰঞ্জী ট্ৰফি বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰে, কিন্তু ইণ্ডিয়ান টিমত এতিয়ালৈ ছিট পোৱা নাই। এইটো বহুত দুৰ্ভাগ্যৰ বিষয়। কিন্তু ৰিয়ান পৰাগৰ এটা অসমৰ মানুহৰ অসমৰ কাৰণে এইটো পৰম্পৰা নহয়, অসমৰ কাৰণে যাত্ৰা আৰম্ভ হ'ব এইদিনা। যাত্ৰা আৰম্ভ, যিয়ে নহওক ছিট পাব লাগে, হয় নে নহয়? সেয়ে আমি খোজকাঢ়ি গৈ আছোঁ। গাড়ীখন বহুত দূৰত পাৰ্কিং কৰিলোঁ। এই মিলি ক'ত গ'ল? মিলি যে আছি না এতিয়া কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠান চলিব। এতিয়া আপোনালোকক অলপ দেখুৱাই দিওঁ। চলি আছে কৃষ্ণমণি চুতীয়াই পুৰা গান গাই আছে। এতিয়া তেওঁ ওচৰৰ পৰা গৈ নমস্কাৰ আটাইলৈ। উগুল থুগুল মহাদৰে ক্ষয়
গীতৰ